বৰ্তমান উপস্থিত আছো মৰিগাঁও চহৰৰ মাজমজিয়াত ডিপাৰ্টমেণ্টেল ষ্ট'ৰৰ সন্মুখত আৰু ডিপাৰ্টমেণ্টেল ষ্ট'ৰৰ ভিতৰলৈ সোমাই যাম। ইয়াত কি পোৱা যায় আপোনালোকক দেখুৱাই থাকিম আৰু বহুত ডিছকাউণ্টত বস্তু পোৱা যায় বোলে। ইয়ালৈ আহিলে পোনপ্ৰথমে আপোনালোকক স্বাগতম জনাব, নমস্কাৰ জনাব আৰু যদি আপোনালোকে কসমেটিক বস্তু থাকে ইয়াৰ পৰা ল'ব পাৰিব, ডিছকাউণ্ট আছে, সেই বিষয়ে আলোচনা কৰিম। আমাৰ ইয়াত আপোনালোকে হাউচ হোল্ডৰ যিমান আইটেম লাগে ঘৰৰ কাৰণে মানে আপোনাৰ সা সৰঞ্জাম যিমান লাগে আপোনাৰ পাকঘৰৰ কাৰণে আপুনি এভৰিথিং আইটেম পাব। মিনিমাম আপোনাৰ 10% পৰা 50% আপোনালোকে ডিছকাউণ্ট পাব। আপুনি নিজে যাব পাৰে, চাই ল'ব পাৰে। আপুনি এটাকে বস্তু দাম সুধি ল'ব পাৰে, কোনো প্ৰব্লেম নাই, চাব পাৰে। আৰু বিশেষকৈ আপুনি যদি জুৱেলাৰী ইমিটেশ্যনত যিমান বিচাৰে আমাৰ ইয়াত আপুনি চাব পাৰে। এভেইলেবল বিভিন্ন ধৰণৰ ভেৰাইটিজ আছে। বিভিন্ন যিকোনো প্ৰগ্ৰাম ফেষ্টিভেলৰ কাৰণে মানে যিকোনো কিবা মেহেন্দি ছেট লাগে, বিয়া চিয়াৰ কাৰণে এভৰিথিং পাই যাব। তাৰপিছত আমাৰ আৰু আইটেম আছে, আপুনি চাব পাৰে, দেখুৱাই দিব। খুচৰাও বিক্ৰী কৰে, পাইকাৰীও বিক্ৰী কৰে। আমাৰ ইয়াত আপোনালোকে ৰিটেইলো পাব, হোলচেল যেনেকা লাগে, যিমান কাৰ্টুন লাগে এনেকা আপোনালোকে পাই যাব। দাদা আছে, দাদা আপোনাক নমস্কাৰ জনাইছো। নমস্কাৰ। আপোনালোকৰ ওচৰত আহিলে কি সুবিধা, প্ৰথমে এইটো কওক, সুবিধাটো কওক। আমাৰ তাততো বৰ্তমানতে 1 নম্বৰতে সুবিধা আছে, বিয়া যিবিলাক সামগ্ৰী বিচাৰে এইবিলাক সামগ্ৰী আমাৰ তাত এভেইলেবল আছে বৰ্তমান। মানে এতিয়া যিমান বোলে গহনা ছেটবিলাক যে আপুনি যিমান ৰেঞ্জৰ পৰা আৰম্ভ কৰে গোটেইখিনি আমাৰ তাত পোৱা যায়। মানুহে ডিছকাউণ্ট বিচাৰে, ডিছকাউণ্ট আছে নে নাই? ডিছকাউণ্টটো আমাৰ আছে। আমাৰ গহনা ছেটত যিমান মানে জুৱেলাৰী আইটেমত আৰু যিমান আছে গোটেইবিলাকতে 30% পৰা 50% আমাৰ তাত বৰ্তমান ডিছকাউণ্ট দি থকা হৈছে। নমস্কাৰ। হয়, ডিপাৰ্টমেণ্টেল নমস্কাৰ। ষ্টৰত আহিলে হয় হয় আপুনি কি আহি থাকে নেকি? হয়, মই আহি থাকোঁ প্ৰায় মাহেকত আমি আহোঁৱেই। হয় হয়, তেওঁলোকৰ ৰিটেইলৰটো প্ৰাইচটো ভাল, হ'লচেলাৰটো প্ৰাইচটো ভাল। আমাৰ হ'লচেলাৰ আছে, তেওঁলোকৰ আমাৰ মালবিলাক ইয়াৰ পৰাই উঠোৱা যায় মোৰ দোকানৰ কি কাৰণে। লয় আপুনি? মই কচমেটিক লওঁ। কসমেটিক কচমেটিক লওঁ, প্লাছ আপোনাৰ ফটো ফ্ৰেমৰ পৰা ধৰি সম্পূৰ্ণ বস্তু পাব ইয়াত। কাপ প্লেট সম্পূৰ্ণ বস্তু পোৱা যায়। সম্পূৰ্ণ বস্তু পোৱা যায়। কাপ আপুনি প্লেট কি ফুলচাৰাল লয় নেকি? হয় লওঁ, মই হ'লচেলাৰ লওঁ। মানে গিফ্টৰ আইটেম ডিছকাউণ্ট থাকে? ডিছকাউণ্ট থাকে। খুব ধুনীয়া, নগাঁৱতকৈ ইয়াত খুব ভাল দামতে পোৱা যায়। আগতে আমি নগাঁৱৰ পৰাই উঠাইছিলোঁ, যেতিয়াৰ পৰা তেওঁ এখন ষ্টাৰ্ট কৰিলে আমি ইয়াৰ পৰাই উঠাই আছোঁ। মই মানে দোকানৰ ভিতৰৰ ফালে চালো, হয় মানে আগতে যিকেইটা বস্তু ধৰক গুৱাহাটী বা নগাঁৱৰ পৰা আনিব লগা হৈছিলে, হয়, এতিয়া যাব নালাগে। মৰিগাঁও ইয়াতে পাব সকলো ধৰণৰ বস্তু। আপুনি ঘৰখনত যিমানখিনি লাগতিয়াল আপোনাৰ জুৱেলাৰীৰ পৰা ধৰি ঘৰ সজোৱাৰ পৰা কমপ্লিট ইয়াতে পাব। দৰ্শকক কি ক'ব? দৰ্শকক ক'বলৈ বিচাৰোঁ আপোনালোক আহক, তেওঁ ইমান ধুনীয়া ডাঙৰ দোকান এখন দিছে, খুব ধুনীয়া দামত দিছে, এফৰ্ডেবল দামত। আপোনালোকে চবেই লৈ ভাল পাব, খুব ধুনীয়া দামত দিছে, তেওঁ আহক সকলোৱে। বাইদেউ ডিপাৰ্টমেণ্টেল ষ্টৰত আপুনি মাজে মাজে আহি থাকে? মই এইখনত আজি আহিছো। আজি আহিছে, প্ৰথম আহিছে? প্ৰথম আহিছো। আহি কেনে ভাল পালে? লাগিছে, বহুত ধুনীয়া বস্তু আছে। বৰ ভাল লাগিছে, বহুত ধুনীয়া ধুনীয়া বস্তু আছে। ডিছকাউণ্ট দিছে নে নাই? আছে, দিছে ডিছকাউণ্ট দিছে? দিছে, একদম সন্তুষ্ট হোৱাকে দিছে। আপোনাৰ বন্ধু বান্ধৱীও আছে? কম যে আহক, ধুনীয়াকে চাওক, বস্তুবোৰ কিনক, খুব ধুনীয়া ধুনীয়া বস্তু আছে। ভিতৰত কি আছে আপোনালোকক দেখুৱাই থাকিম। কসমেটিকৰ বস্তু পাব। দাদা এইটোৰ ৰেটটো কি ডিছকাউণ্ট পোৱা যাব নে নাই? ইয়াতেতো চবতে ডিছকাউণ্ট আছে। যদি খেলৰ বস্তু লাগে বা খেলৰ সামগ্ৰী লাগে, ইয়াত আহিলে আপোনালোকে পাব। আৰু এৱাৰ্ড, খেলৰ লগতে এৱাৰ্ড আৰু বেগ আপোনালোকক দেখুৱাই আছো। পাকঘৰত ব্যৱহাৰ কৰিবৰ কাৰণে যিমানখিনি আইটেম লাগে গোটেইখিনি আইটেম আমাৰ তাত আছে। এতিয়া বৰ্তমানে ডিনাৰ ছেট, এতিয়া আমাৰ তাত ডিনাৰ ছেট 500 টকাৰ পৰা আৰম্ভ কৰি আপোনাৰ 60-70 হাজাৰলৈ এভেইলেবল আছে বৰ্তমান। মানে আপুনি ডিনাৰ ছেটৰ কাৰণে মানে গুৱাহাটী, নগাঁও এইবিলাকত যাব নালাগে, আমাৰ ইয়াতে মানে চব পাব। ডিনাৰ ছেটটো আপুনি ইয়াতে যিমান দেখিছে আৰু আমাৰ ষ্টকত আৰু বহুত আছে। ঘৰৰ যিকোনো প্ৰয়োজনীয় সামগ্ৰীৰ বাবে এতিয়াৰ পৰা আপোনালোকে নগাঁও বা গুৱাহাটী যোৱাৰ প্ৰয়োজন নাই। মৰিগাঁও ডিপাৰ্টমেণ্টেল ষ্টৰত আহিলেই যিকোনো বস্তু উপলব্ধ পাব। আৰু ইয়াত আহিলে গুৱাহাটীৰ পৰা যিমান টকাৰে আপোনালোকে কিনিব লগা হয়, ইয়াতকৈ পাৰিলে ডিছকাউণ্টত দিব ডিপাৰ্টমেণ্টেল ষ্টৰত। বাৰ্থডে আপোনাৰ কফি মগ লাগে, মানে কফি মগ, তাৰপিছতে সৰু পোৱালি টিফিন, স্কুল বেগ, তাৰপিছতে মিল্টনৰ আপোনাৰ বৰচিলৰ, এইবিলাক চব যিকোনো আইটেমো আমাৰ বাৰ্থডেত এভেইলেবল আছে।
আৰু মানে বিয়াত যদি যায় আপোনাৰ বোলে পইচা কম আছে, আপোনাৰ পইচা কম আছে, আমাৰ তাত 100 টকাতে আপুনি এনেকুৱা ধৰণৰ কাপ ছেট ল'লে, লগতে আপোনাৰ কেৰি বেগ থাকিব, পেকিং থাকিব, এইবিলাক সম্পূৰ্ণ বিনামূলীয়া। আমাৰ তাত কোনো ধৰণৰ পইচা দিব নালাগে। আৰু বিয়া গিফ্ট বুলিয়ে নহয়, আপুনি যিকোনো উৎসৱৰ কাৰণে মানে যিকোনো প্ৰগ্ৰামত যায়, যিহত যায়, চব মানে আমাৰ তাত গিফ্ট মানে এভেইলেবল বৰ্তমান এভেইলেবল আছে। যেনেকে আপোনাৰ আমাৰ পেকিঙৰ কোনো কথা নাই, কেৰি বেগৰ চাৰ্জ নাই। 100 টকা লৈ আহিলেও আপুনি বিয়া খাব পাৰিব, 50 টকা ল'লেও বিয়া খাই যাব পাৰিব। আপোনাক মানে 50ৰ পৰা আৰম্ভ কৰি 70-60 হাজাৰ যিমান লাগে তিমান আপোনাৰ এভেইলেবল আছে। ডিপাৰ্টমেণ্টেল ষ্ট'ৰ আপোনাৰ মৰিগাঁও মেইন চাৰিআলিৰ পৰা আহিলে নগাঁও ৰোডত যাওঁতে আপুনি মেইন যোনটো পুলিচ শিৱ মন্দিৰ আছে, শিৱ মন্দিৰ অপজিটত আছে। আৰু আপোনাৰ নগাঁও ফালৰ পৰা আহিলে জিলা পৰিষদ যোনটো আমাৰ মৰিগাঁও জিলা পৰিষদ পাৰ হৈ আহি আমাৰ পাই যায়। আৰু লগতে আপোনাৰ পদ্মশ্ৰী জুৱেলাৰ্ছ আছে, মানুহে বহুতেই চিনিয়ে পায়। পদ্মশ্ৰী জুৱেলাৰ্ছৰ কাষত আছে আমাৰ মৰিগাঁও ডিপাৰ্টমেণ্টেল ষ্ট'ৰ। বাইদেউ নমস্কাৰ। নমস্কাৰ। ডিপাৰ্টমেণ্টেল ষ্টৰত আপুনি আহি থাকে, আহোঁ মাজে মাজে কি লয়? এনেকৈ চেন আকৌ কিবা গিফ্টৰ বিয়াৰ গিফ্ট এনেকুৱা বস্তুবোৰ লৈ যাওঁ। মানে কাপ প্লেট যি লাগে তেনেকুৱা মানে পোৱা যায় আৰু আহোঁ ঘৰৰ বা কসমেটিক অঁ জুৱেলাৰী। আহোঁ প্ৰায় আহোঁ লৈ যাওঁ তেনেকৈ বস্তু। এতিয়া আপোনাৰতো বন্ধু বান্ধৱী আছে, মোৰ লগত আহে আৰু আহে, আহে। তেখেতসকলক কি ক'ব? তেওঁলোকে আহি পেলাই লৈ যাওক, ইয়াত অকণমান কম ৰেটত পোৱা যায়, মানে হ'লচেলত ৰেটত পোৱা যায় আৰু সেইকাৰণে আমিও আহোঁ। হয় নমস্কাৰ। ডিপাৰ্টমেণ্টেল ষ্টৰত আহিলে মৰিগাঁও, হয় মৰিগাঁৱত আহিছোঁ। তেনেকুৱা ভিতৰত যে তেনেকুৱা এটা বিশাল টাইপৰ যে এখন দোকান আছে, মই ভবাই নাছিলোঁ আৰু দেখাও নাছিলোঁ কোনোদিন। আহি পেলাই আইটেমবিলাক চাই বহুত ভাল লাগিল, গতিকে মই পচন্দ কৰিছোঁ এই বস্তুটো ঘৰত ওলমাই থ'লে বহুত ভাল লাগিব চিনাৰীটো। গতিকে দাদা ইফালে আহিব অকণমান, এই দামটো ক'ব, এইটো কিমান দাম আছে? এইটো আছে আপোনাৰ 2925 টকাৰ, হয় আপোনাৰ ডিছকাউণ্ট কৰি আহিব 1950 টকা। 2900 ন? 2900। প্ৰায় 1000 টকা ডিছকাউণ্ট চাওক। 2900 টকাৰ বস্তু এটা 1900 টকাত মাত্ৰ মোক দি আছে। গতিকে মোৰো পচন্দ হৈছে, মই লৈ যাম। এইটো কিমান ডাঙৰ আছে মই দেখুৱাই দিছোঁ আপোনাক। এতিয়াতো মই আছোঁ চব আপুনি চাই লওক, মোক পাইছে ইয়াতে বুকৰ ওচৰত পাইছে। আৰু এইটো আপোনাৰ ঘৰত লগালে যে কিমান ধুনীয়া লাগিব। আপোনাৰ ফলোৱাৰ্ছ বহুত আছে, কি ক'ব সেইসকলক? এইসকলক মই ক'ম যে আপোনালোকে মৰিগাঁও ডিপাৰ্টমেণ্টেল ষ্ট'ৰত আপোনালোকে আহক আৰু ধুনীয়া ধুনীয়া আইটেম, বিয়াৰ পৰা আৰম্ভ কৰি, উৎসৱ পাৰ্বণৰ পৰা আৰম্ভ কৰি, কিচেনৰ পৰা আৰম্ভ কৰি, কচমেটিকৰ পৰা আৰম্ভ কৰি, যিমান মানে হেৰি আছে কচমেটিক, আপোনাৰ কিচেন প্লাছ আপোনাৰ এই বিভিন্ন ধৰণৰ খেল, এৱাৰ্ড, চিনাৰী, তেনেকুৱা কোনো ধৰণৰ আইটেমৰ অভাৱ নাই। বেল্ট কি ক'ম আৰু, এটা বিশাল দোকান আপোনালোকে চাওক। এই বিশাল দোকানত আপোনালোকে আহক আৰু নিজৰ মন পচন্দ সামগ্ৰীখিনি আপোনালোকে কিনক আৰু ৰেহাই মূল্যত। 10% পৰা আৰম্ভ কৰি 50%লৈকে ৰেহাই দি আছে, ডিছকাউণ্ট দিছে। এবাৰ আহক, মাৰ্কেট চাওক, বহুত ভাল পাব, বহুত ভাল লাগিব।